মই এটা উপস্থিত আছো লক্ষীপুৰ আৰক্ষী থানা অধীনৰ আৰু জলস্বজী আৰক্ষী থানা আছে তাৰ অন্তৰ্গত এখন এটা চৰত মই উপস্থিত আছো আৰু চৰটো হৈছে বালিকুচি চৰ আৰু এই চৰত আসলতে বিগত 3 দিন ধৰি ব্ৰহ্মপুত্ৰৰ যিসমূহ চৰ আছে এই চৰ সন্মুখত 3 দিন ধৰি গোৱালপাৰা জিলা প্ৰশাসনে আৰক্ষী প্ৰশাসনে আসলতে তীব্ৰ অভিযান চলাইছে যি আফিং খেতিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলা পৰিলক্ষিত হৈছে আৰু দুৰ্গম এই স্থানত আজি উপস্থিত হৈছে আৰু প্ৰাগনিজ দৰ্শকে নিশ্চয় দেখিছে এয়া বিঘাই বিঘাই শ বিঘা ইয়াতে আফিং খেতি কৰিছে যিসকল ইয়াৰ স্থানীয় লোক আছে এই লোকসকলে আসলতে এনেধৰণৰ অবৈধভাৱে আফিং খেতি কৰিছে আৰু যি খেতি আছে খেতি এই আফিং খেতি আসলতে এনেধৰণৰ এটা খেতি আৰু ইয়াৰ জৰিয়তে আছে ড্ৰাগছ তৈয়াৰ কৰা হয় আৰু ড্ৰাগছ তৈয়াৰ কৰি আসলতে যি যুৱ প্ৰজন্ম আছে যুৱ প্ৰজন্মক ধ্বংস কৰা হ'লে ঠেলি দিয়া পৰিলক্ষিত হৈছে এনেধৰণৰ এই আফিং খেতিৰ বিৰুদ্ধে আসলতে গোৱালপাৰা জিলা আৰক্ষীয়ে অভিযান চলাই আহিছে আৰু আজি 3 দিন ধৰি এনেধৰণৰ অভিযান তেওঁলোকে অব্যাহত ৰাখিছে যি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকা আৰু যি উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাৰ লগতে লক্ষীপুৰ আৰক্ষী বিষয়া হেমকান্ত টেগোৰ সহযোগত আসলতে এই অভিযান অব্যাহত ৰাখিছে আৰু বিঘাই বিঘাই এনেধৰণৰ যি আফিং খেতি তেওঁলোকে নষ্ট কৰি আহিছে ইয়াতে আমাৰ যি অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয় আছে তেখেতৰ কাষলৈ গৈ গৈছোঁ আৰু জানিব বিচাৰিম ছাৰ আপুনি বিগত 3 দিন ধৰি এনেধৰণৰ অভিযান অব্যাহত ৰাখিছে আসলতে এই সমস্ত এৰিয়াবিলাকত যিবিলাক চৰ অঞ্চল আছে এই চৰ অঞ্চলত যি আফিং খেতি যি মানে খেতি কৰি আহিছে এই ক্ষেত্ৰত আসলতে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব আপোনাৰ হয় কি আপোনাৰ আমাৰ যিবিলাক চৰ অঞ্চলবিলাক আছে সচৰাচৰ নাও চাও লৈ আহিব লাগে অলপ দুৰ্গম এৰিয়া হয় গতিকে ইয়াত আইচলেটেড হয় ইয়াত এইটোত অলপ মানে সুবিধা লৈ পেলাই কিছুমান দুষ্টচক্ৰই আপোনাৰ আক্ৰমণ কৰিছে আজি সোণাৰী থানা অন্তৰ্গত আৰু আপোনাৰ লক্ষীপুৰ ছাগলৰ অন্তৰ্গত এই চাপৰিটো শীতলবাৰী চাপৰি ইয়াতো আপোনাৰ এনেকৈ আফিং খেতি কৰিছে গতিকে আমি এইটো ধ্বংস কৰি আছোঁ কিমান বিঘা মান আছে এইটোতো 150 বিঘাৰ বেছি হ'ব এই চাপৰিটোতে কৰিছে এই ক্ষেত্ৰত যিসকলে আচলতে এই খেতিটো কৰিছে অবৈধভাৱে যি খেতি কৰিছে এতিয়া কথাটো হৈছে কি এই মানুহবিলাক ইয়াৰ মানুহ নহয় এই মানুহবিলাক ইয়াত মানে ফাৰ্ম হাউচ বনাই বিভিন্ন খেতি কৰে তাৰ লগতে আফিং খেতিটোও কৰিছে এতিয়া হৈছে কি এওঁলোকৰ কোনো মানে জড়িত হৈছে আমি ইতিমধ্যে গম পাইছোঁ আৰু আগতেও আমি 2টা কেছ লৈছোঁ আজিও মানে ইয়াৰ আইনগত ব্যৱস্থা ল'ম আৰু কোনে কৰিছে বস্তু ওলাব পাৰিম আমি আইনগত ব্যৱস্থা লৈ তেওঁলোকক আজি কৰায়ত্ব কৰিম আৰু জেলা প্ৰেৰণ কৰিম হয় নিশ্চয়কৈ এটা কথা স্পষ্ট হৈ পৰিছে যি আচলতে চৰ এলেকা আছে এই চৰ এলেকাসমূহ আচলতে বিঘাই বিঘাই এনেধৰণৰ আফিং খেতি কৰা পৰিলক্ষিত হৈছে আৰু আমাৰ প্ৰাগনিজ দৰ্শকে নিশ্চয় দেখিছে ইয়াতে আচলতে আৰক্ষী প্ৰশাসনে এনেধৰণৰ মানে ধ্বংসযজ্ঞ চলা পৰিলক্ষিত হৈছে এনেধৰণৰ কাটি পেলাই বা যন্ত্ৰৰে তেওঁলোকে পূৰা যিসমূহ আফিং খেতি আছে এই আফিং খেতিসমূহ নষ্ট কৰা পৰিলক্ষিত হৈছে আৰু যি আচলতে এই চৰটো যি বালিকাটি চৰ আছে এই চৰটোত যিফালে চাই সেইফালে আচলতে লক্ষ্য কৰিবলগীয়া এটা কথা যে প্ৰতিখিনি ঠাইতে যাতে এই যি আফিং খেতি এই আফিং খেতি ইয়াতে খেতি কৰিছে আৰু এই আফিং খেতিৰ জৰিয়তে আচলতে যুৱ প্ৰজন্মক বা আচলতে মানৱ সমাজক যে ধ্বংসৰ পথলৈ ঠেলি দিছে সেইটো এটা স্পষ্ট হৈ পৰিছে এই আফিং খেতি আচলতে যিসমূহ ফল আছে এই ফলসমূহ আচলতে ফলসমূহ আছে ব্লেডেৰে কাটে আৰু ব্লেডেৰে কাটি পেলাই 5-6 ঘণ্টা ধৰি ইয়াৰ পৰা আঠা উলিয়াই আৰু আঠাৰ জৰিয়তে ৰাসায়নিক কিছুমান দ্ৰব্য মিলাই আচলতে যি ড্ৰাগছ জাতীয় মাদক দ্ৰব্য জাতীয় কিছুমান বস্তু তৈয়াৰ কৰে আৰু তৈয়াৰ কৰি পেলাই তেওঁলোকে আচলতে এনেধৰণৰ ব্যৱসায় ৰাখিছে আৰু এই ক্ষেত্ৰত কিন্তু আচলতে যি গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে এই জিলা আৰক্ষী প্ৰশাসনে আচলতে উচিত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু